15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালোঁ। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালোঁ। মই এটাই কথা ক'ম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭ৰ বিপৰীতে গৈ আমি কাম কৰিছোঁ। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি ক'ৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব। আজি আমি থানা কমিটিসমূহৰ মিটিং পাতিছিলোঁ। অসমত থানাসমূহে ক্ৰিমিনেল ইনভেষ্টিগেশ্যনো কৰে আৰু নাগৰিকসকলৰ বাবে কিছুমান সেৱা আগবঢ়ায়, যেনে এক্সিডেণ্ট হ'লে এক্সিডেণ্ট ৰিপৰ্ট, পষ্টমৰ্টেম ৰিপৰ্ট, বৃদ্ধ ককা আইতাসকল অকলে থাকিলে তেওঁলোকৰ নিৰাপত্তা, আৰু পুলিচৰো নিজৰ থানাখনক লৈও বহুত কৰিবলগীয়া থাকে। পুলিচ আৰু নাগৰিকৰ সম্পৰ্ক মধুৰ হ'লে সমাজত বহুত কথা বতৰা সুন্দৰভাৱে পাৰ হৈ যায়। আজি মই পুলিচৰ অচিসকল আৰু থানা কমিটিৰ চেয়াৰমেনসকলক একেলগে মাতিছিলোঁ আৰু তেওঁলোকক অনাগত দিনত কেনেকৈ নাগৰিকক ওচৰ চপাই আনিবৰ বাবে আৰক্ষীয়ে কাম কৰিব লাগে তাৰ বিষয়ে কিছু পৰামৰ্শও দিলোঁ। এতিয়া মই এটা ৰাজনৈতিক কথা ক'ম। আপোনালোকেও জানে যে মই অসমৰ মুখ্যমন্ত্ৰী, লগতে মই ভাৰতীয় জনতা পাৰ্টিৰো এজন গৌৰৱী সদস্য। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল, আমি কোনোবাই ভাল পাওঁ বা বেয়া পাওঁ, এই দলটোৰ সভাপতিসকলৰ ফালে যদি আপোনালোকে দৃষ্টি নিক্ষেপ কৰে, শ্যামা প্ৰসাদ মুখাৰ্জীৰ পৰা JP নাড্ডালৈ, কোনো এটা পৰিয়ালৰ পৰা দুবাৰ সভাপতি হ'ব পৰা নাই।
আৰু আমাৰ দলৰ প্ৰত্যেকজন সভাপতিকে যদি আপোনালোকে চাই, অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, অমিত শ্বাহ, জে.পি. নাড্ডা, শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, সকলো সৰু সৰু পৰিয়ালৰ পৰা আহি ডাঙৰ ব্যক্তি হৈছে। এজন মানুহে জীৱনত কেনেকৈ সফল হ'ব পাৰে, বুথ কমিটিৰ সভাপতিৰ পৰা দেশৰ গৃহমন্ত্ৰীলৈ অমিত শ্বাহৰ জীৱন গাথাই প্ৰেৰণা যোগায়। এজন পাটনা ইউনিভাৰ্চিটিৰ ছাত্ৰ কৰ্মীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিলৈ জে.পি. নাড্ডাৰ জীৱন কথাই আমাক প্ৰেৰণা দিয়ে। সংঘৰ এজন প্ৰচাৰকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোদীৰ জীৱন গাথাই আমাক প্ৰেৰণা দিয়ে। এই দলটোৰ সদস্য ভৰ্তি হ'ব পৰাটো মোৰ বাবে গৌৰৱৰ কথা। আৰু আজি মই এই দলটোৰ সদস্য হ'বলৈ আপোনালোককো আমন্ত্ৰণ জনাম, আপোনালোকক নিমন্ত্ৰণ জনাম। যোৱা 2 তাৰিখৰ পৰা আমাৰ দলটোৰ সংগঠন পৰ্ব আৰম্ভ হৈছে। সংগঠন পৰ্ব মানে কি? পুৰণি সদস্যসকলে সদস্যতা নৱীকৰণ কৰিব আৰু নতুন সদস্যসকলে সদস্যতা গ্ৰহণ কৰিব। আমি বিজেপিৰ সদস্যতা কেনেকৈ গ্ৰহণ কৰিম? অতি সাধাৰণ। কাগজ কলম উলিয়াই এটা নম্বৰ লিখি লওক। বিজেপিৰ সদস্য হ'বলৈ আমি এটা মিছ কল দিম। মিছ কলৰ নম্বৰ কি? 8800002024। আকৌ এবাৰ কৈ দিওঁ, 8800002024। এই নম্বৰত যেতিয়া আমি এটা মিছ কল দিম, তেতিয়া এটা আমি OTP পাম। আৰু OTPটোক আমি ব্যৱহাৰ কৰিলে আমাৰ মোবাইলত এখন স্ক্ৰীন আহিব আৰু স্ক্ৰীনত প্ৰয়োজনীয় ইনফৰমেশ্যনখিনি বিচাৰিব। আমি টাইপ কৰি দিম নাম, ফোন নম্বৰ, ইমেইল। লগে লগে নিমিষতে আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী সদস্য হৈ পৰিলোঁ। আকৌ এবাৰ কওঁ, প্ৰথমে মিছ কল, OTPৰ পিছত মোবাইলৰ স্ক্ৰীনত নামি অহা ফৰ্মখন ফিল আপ। মোৰ অনুৰোধ, অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হিচাপে আপোনালোকেও আমাৰ দলটোৰ, আপোনালোকৰ দলটোৰ সদস্য হিচাপে